গুড মৰ্নিং ট্ৰেডাৰ্ছ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভাল। আজি আমি ট্ৰেড কৰিম বিটকইনত আৰু আজি হ'ল 10 এপ্ৰিল। ইয়াৰ আগৰ ভিডিঅ'ৰ তাৰ আগৰটোৰ যিটো আমি ট্ৰেড লৈছিলোঁ, এইটো চাওক। এই ট্ৰেডটো লৈছিলোঁ আৰু 1:9 ট্ৰেড আছিল বুলি মই কৈছিলোঁ, বাট এইটো একে ধুনীয়া ট্ৰেড দিছিলে সেইদিনাখন। এইটো 1:9 দিছিলে, কিন্তু 9ৰ 1:8 হ'লহেঁতেন। ধৰ এইকণ যদি আমি যদি বঢ়াই দিলোঁহেঁতেন, ইমানমানলৈকে দি দিলোঁহেঁতেন, আমাৰ ডাঙৰ টাইম ফ্ৰেমত যেতিয়া চাইছিলোঁ তেতিয়া আমাৰ ইয়ালৈকে আছিলে, এইকণলৈকে আছিলে আমাৰ ৰেজিষ্টেঞ্চ লেভেল। আৰু আমি ষ্টপ লছটো অকণ বঢ়াই নিদিয়াৰ কাৰণে ষ্টপ লছ হিট কৰি মাৰ্কেট ধুনীয়াকৈ তললৈ আহি আমাৰ টাৰ্গেট এচিভ কৰিলে। অ'কে, এতিয়া আমি ডাঙৰ টাইম ফ্ৰেমত চাওঁ, ডাঙৰ টাইম ফ্ৰেমত কি হৈ আছে এইটো। যদি ডাউন ট্ৰেণ্ডত ডাঙৰ টাইম ফ্ৰেমতো আছে, তেতিয়াহ'লে আমি ধুনীয়াকৈ ট্ৰেড ল'ম। এতিয়া 5 মিনিটত আছে, এতিয়া আমি ইয়াত কৰি ল'ম 45 মিনিট। অ'কে, 45 মিনিটত ইয়াত কি দেখুৱাইছে? 45 মিনিটত ইয়াত দেখুৱাইছে যে ডাব্লিউ পেটাৰ্ণ এটা বনাইছিলে ইয়াত, আৰু ইয়াত ৰেজিষ্টেঞ্চ আছিলে। এইটো পুল বেক লোৱা নিচিনা হৈছে। এইটো হ'ল, এইটো পুল বেক লোৱাৰ পিছত আমাৰ কুললৈকে টাৰ্গেট আছে। মোৰ এনালাইচিছ মতে আজি মাৰ্কেট আপ যাব। এইটো হৈছে আমাৰ এনালাইচিছ। আমাৰ যোনটো ষ্টপ লছ হ'ব, এনেকুৱালৈকে ষ্টপ লছ দিব লাগিব। ইয়াত ধুনীয়া এডাল ছাপোৰ্ট লেভেল আছে, ইয়াত ছাপোৰ্ট লেভেলত আহি পেলাই মাৰ্কেট এইকণতে মানে আপ যাবলৈ ধৰিছে। ইয়াত উল্টা হেমাৰ এডাল বনাইছে বাৰু, আৰু এতিয়া ট্ৰেড ল'লোঁ ইয়াতে। গাইছ, আজিৰ ৰিস্কটো বেছি ল'বলগীয়া হ'ল, কাৰণ আজিৰ টাইম ফ্ৰেমো বেছি আছিলে, 45 মিনিটৰ টাইম ফ্ৰেম। আৰু মানে ইয়াত মানে যিমান ডাঙৰ টাইম ফ্ৰেম হয় সিমান মানে ৰিস্কটো বেছি হয়। আজি $14 আমাৰ ৰিস্ক আৰু প্ৰফিট হ'ল 62, মানে 1:6 আৰু। গাইছ, আজিৰ ট্ৰেডটো কাটি দিওঁ, বিকজ আজিৰ এইটো ট্ৰেড মানে মোৰ এনালাইচিছত হৈছে যদিও আমাৰ মানে যোনটো ৰিস্ক টু ৰিৱাৰ্ড ৰেচিঅ' সেইটোত মানে ফ'ল' নকৰে। চ' আমি এইটো আজি ক্ল'জ কৰোঁ, এইটো বেলেগ এটা ট্ৰেড ল'ম। আৰু মই মানে এতিয়া ভাবি চালোঁ, কিন্তু যদি আমাৰ $14 দি আমি ধৰি দিছোঁ লছ হৈ গ'ল, যদি ষ্টপ লছ হিট কৰি দিলে, তেতিয়া আমাৰ 3-4 দিনৰ মানে যিমান আমি প্ৰফিট কৰিলোঁ সকলো এদিনতে গুচি যাব। চ' আমি এইটো ক্ল'জ কৰি দিলোঁ।